নমিনেশ্যন কেঞ্চেল হোৱা বুলি কোনে নিউজ কৰিছে মই নাজানো, কিন্তু কেঞ্চেল হোৱা বুলি ক'ৰ পৰা তথ্য পালে, কেনেকৈ পালে, এইটো বৰ আচৰিত হৈছোঁ মই এইটো কাৰণে। কাৰণ কিছু খেলি মেলি পোৱা বুলি তেওঁলোকে কৈছে। আমাক স্ক্ৰুটিনিত আজি মাতিছে আৰু স্ক্ৰুটিনিত যিখিনি বস্তু আমি দিব লাগে ছাবমিট কৰিছোঁ। অহাকালি ৰাতিপুৱা 11টালৈকে আমাক টাইম দিয়া হৈছে, সেইমতে আমি কাম কৰি আছোঁ। তেওঁলোকে পাৰ্টি টিকট লৈ কিবা এটা বিসংগতি পোৱা বুলি কৈছে আৰু যি ধৰণে আমাক কৈছে সেই ধৰণে আমি যি লাগে চব ছাবমিট কৰিছোঁ। আৰু ইতিমধ্যে আমাৰ দেখা গৈছে যে বৰপেটাটো মন্দিয়া সমষ্টিত আমাৰ ভাৰতীয় গণ পৰিষদ বুলি এটা পলিটিকেল পাৰ্টি আছে, তেওঁলোকৰো AB ফৰ্ম লৈ কিবা এটা প্ৰব্লেম আছিলে। তেওঁলোকক আজি 3টা বজালৈকে টাইম দিয়া হৈছে, মই জানো। আমাৰ সন্মুখত স্ক্ৰুটিনি হৈ আছিল, মই শুনিছোঁ, দেখিছোঁ। তেওঁলোকৰ অন কেমেৰা হয়, তাত দেখিলেও আপোনালোকে গম পাব। চিৰাং সমষ্টিত আজি এটা ঘটনা হৈছে, তাতো নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীয়ে 10জনৰ উইটনেছ দিব লাগে, 9জনৰ দিছিল, এজনৰ দিয়া নাই। 10 নম্বৰজনৰ উইটনেছটো আজি লৈছে। তাৰপিছত এজনে এফিডেভিট দিয়া নাছিলে, এফিডেভিটটো আজি লৈছে। তো গতিকে স্ক্ৰুটিনিৰ সময়ততো মানুহে কিবা বিসংগতি থাকিলে জমা দিব পাৰে। গতিকে নহয়, আমাক কিবা অবজেকশ্যন থাকিলে বা আমাৰ কিবা থাকিলে যে এই কথাবিলাক যে হ'ল, এইবিলাকত যদি আমাৰ কিবা অবজেকশ্যন থাকে, কিবা যদি থাকে, প্ৰতিক্ৰিয়া থাকে, আমি দিব পাৰোঁ। বা আমাৰ ধৰণৰ এনেকুৱা ধৰণৰ খবৰ খাতিবিলাক যে ওলাইছে, আমাৰ ওপৰত কোনোবাই অভিযোগ কৰিছে, কি নকৰিছে, কি কাৰণে কৰিছে, এই কথাবিলাক সংক্ৰান্তত যদি আমাৰ কিবা ক'বলগীয়া থাকে আমি নিশ্চিতভাৱে ক'ম। আৰু কোৱাৰ পিছত মহামান্য ইলেকশ্যন কমিশ্যনে সেইটো বিবেচনা কৰিব। বিবেচনা কৰি পেলাই আমাৰ অভিযোগ আৰু সেই অন্য পক্ষৰ অভিযোগ, কোন পক্ষই দিছে নাজানো, কাৰ দৃষ্টিত আমি কি হৈছোঁ এইটো নাজানো। তেওঁলোকৰ অভিযোগটো যদি সত্য হয় তেতিয়াহ'লে তেওঁলোকৰ ফালে ৰায়দান যাব আৰু আমাৰ যিখিনি জবাব আমি যদি শুদ্ধকৈ দিব পাৰোঁ তেতিয়াহ'লে আমাৰ পক্ষত ৰায়দানটো হ'ব। বাছ এইটোৱে। এই ফৰ্ম আমি জমা দিছোঁ, ৰিচিভ কপি লৈছোঁ, আপোনালোকক সময়ত আমি দেখুৱাম। কালি 11টালৈকে টাইম আছে আৰু কালি 11টাৰ পিছত আপোনালোক গোটেইখিনি স্পষ্টকৈ ক'ম। এই মুহূৰ্তত ইয়াতকৈ আৰু বেছি ক'ব নোৱাৰোঁ। অৰিজিনেলে দিছোঁ। তাত এটা স্কেন কৰা কপিও আছে, অৰিজিনেল কপিও আছে। বাকী সকলোবিলাক অহাকালি 11টাৰ পিছত ক'ম। ইয়াতকৈ বেছি এই মুহূৰ্তত আৰু ক'ম। বৰ্তমানলৈকে বাতিল হোৱা নাই। মহামান্য ইলেকশ্যন কমিশ্যনৰ ওচৰত আমি আশাবাদী। আমি আইনৰ ওপৰত বিশ্বাস কৰোঁ। বিভিন্ন মানুহৰ অভাৱ অভিযোগবিলাক যদি বিচাৰ বিবেচনা কৰা হয়, বিভিন্ন সময়ত এইটো এটা ৰাষ্ট্ৰীয় দল, গতিকে এই দলৰ বিভিন্ন ধৰণৰ সমস্যাসমূহ মহামান্য ইলেকশ্যন কমিশ্যনে বিচাৰ বিবেচনা কৰি চাব বুলি আমি জানো, আমি বিশ্বাস কৰোঁ। কাৰণ আমাৰ যে প্ৰাৰ্থিত্ব আমি যে পাইছোঁ, যোৱা 1 মাহৰ পৰা AICCৰ পৰা প্ৰেছ ৰিলিজ উলিয়াই দিছিল। আপোনালোকেই নিউজ কৰিছিলে যে বৰপেটাত মহানন্দ চৰকাৰক দিয়া হৈছে। তাৰপিছত টিকট প্ৰদান কৰাৰ পিছতো আপোনালোকে নিউজ কৰিছিলে, আমাক স্বাগতম জনোৱাৰ পিছতো আপোনালোকে নিউজ কৰিছিলে। তো গতিকে চবে অলৰেডি জানে, চবৰ নলেজত এইটো আছে। এনেকুৱাতো ইয়াত হোৱা নাই যে মোৰ প্ৰতিদ্বন্দ্বী আৰু এজন কংগ্ৰেছৰ মানুহ ওলাইছে। গতিকে মোৰ সমান্তৰালকৈ আৰু এজন কংগ্ৰেছৰ যদি প্ৰাৰ্থী ওলালে হয় তেতিয়াহ'লে কথাবিলাকত অলপ কণ্ট্ৰাডিক্টৰী হ'ল হয়, যিহেতু ওলোৱা নাই। গতিকে মই ভাবোঁ যে এইবিলাক লৈ হেৰি কৰিব নালাগে। মহামান্য ইলেকশ্যন কমিশ্যন আৰু গৰাকীয়ে কথাবিলাক অলপ ভাল ধৰণে লৈ যাব লাগে। অহাকালি 11টা বজালৈকে আমাক সময় দিছে। আমি 11টালৈকে আমাৰ যিমান যুক্তি আছে আমি উকিলৰ জৰিয়তে দিয়াৰ কাৰণে চেষ্টা কৰিম। মই কাৰো ওপৰত অভিযোগ দিব খোজা নাই। যোনে দিছে বা যোনে কৰিছে তেওঁলোকক মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। চবৰে এটা ৰাজনৈতিক হেৰি থাকে, গতিকে কথাবিলাক অলপ একপক্ষীয়ভাৱে লৈ নগৈ অলপ হেৰিৰ ভিতৰত এটা শান্তি সম্প্ৰীতি সমন্বয়ৰ দিশত আগবাঢ়িব লাগে। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।